জব্দ কৰা হ'ব জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি। নমস্কাৰ, মই পৰিস্মিতা। আপুনি চাই আছে পিপলছ টিভি, মানুহৰ কথা, মানুহৰ ব্যথা। আৰু এই মুহূৰ্তত লৈ আহিছোঁ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়া জব্দ কৰিব জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি। যিহেতু কিছুদিন পূৰ্বে জুবিন গাৰ্গৰ যি সম্পত্তি আছিলে সেই সম্পত্তি হস্তান্তৰ কৰা হৈছে পত্নী গৰিমা শইকীয়া গাৰ্গলৈ। আৰু বৰ্তমানেও চলি আছে ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া। কেতিয়া ন্যায় পাব প্ৰাণৰ শিল্পী জুবিন গাৰ্গে? এজনৰ পাছত আন এজনে সাক্ষ্য প্ৰদান কৰিছে। সমগ্ৰ অসমবাসী ৰৈ আছে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰক্ৰিয়াত। জুবিন গাৰ্গে কেতিয়া ন্যায় পাব? জুবিন গাৰ্গৰ লগত যি অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিলে, যিসকল দোষী আছে সেই দোষীয়ে কি শাস্তি লাভ কৰিব, কেতিয়া শাস্তি লাভ কৰিব, সেয়া বৰ্তমান সময়ত অসমবাসীৰ মনত উদয় হোৱা আটাইতকৈ ডাঙৰটো প্ৰশ্ন। কেৱল ইমানেই নহয়, জুবিন গাৰ্গৰ এই যি ঘটনা, এই ঘটনাৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি এতিয়া জব্দ কৰা হ'ব। এই ক্ষেত্ৰত অধিবক্তাই কৰিছে বিশেষ মন্তব্য। আমি সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছোঁ। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে। সমগ্ৰ অসমবাসী ৰৈ আছে জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত। ফাষ্ট ট্ৰেক আদালতত চলি আছে জুবিন ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া। জব্দ কৰা হ'ব সিদ্ধাৰ্থ শৰ্মাৰ সকলো সম্পত্তি। আমি এই মুহূৰ্তত জনাই গৈছোঁ প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ। যিহেতু কিছুদিন পূৰ্বে যোৱা দুদিন আগতেই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক হস্তান্তৰ কৰা হৈছিলে জুবিন গাৰ্গৰ সকলো সম্পত্তি। আৰু তাৰ পাছতে এতিয়া অধিবক্তাই বিশেষ মন্তব্য কৰিছে যে জব্দ কৰা হ'ব এবাৰ সিদ্ধাৰ্থ শৰ্মাৰ সকলো সম্পত্তি। যিজন আচলতে মূল খলনায়ক বুলি ক'লেও ভুল কোৱা নহয়। সিদ্ধাৰ্থ শৰ্মাই এক প্ৰকাৰে লুটিপুটি খাইছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। জুবিন গাৰ্গক লুটিপুটি খোৱাই নহয়, এই যে সমগ্ৰ ঘটনা, এই সমগ্ৰ ঘটনাৰ লগত বিশেষভাৱে জড়িত আছিল সিদ্ধাৰ্থ শৰ্মা। আৰু এই ক্ষেত্ৰত অধিবক্তাই বিশেষ মন্তব্য কৰিছে। আমাৰ হাতত অধিবক্তাৰ মন্তব্য আছে, আমি অধিবক্তাৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিছোঁ। যিখিনি সম্পত্তি আছে সিদ্ধাৰ্থ শৰ্মাৰ আপোনাৰ মহাবীৰ একুৱা বৰ্তমান এটাচ কৰা আছে বা তেখেতৰ বেংক একাউণ্টখিনি এটাচ কৰা আছে। তো গতিকে এই টকাখিনি যিখিনি আছে সেইখিনি এণ্ড অফ দ্য ডে, মানে যেতিয়া কোৰ্টত কেছটো খতম হ'ব বা ভাৰ্ডিক্ট উপন্যাসনা হ'ব, তাৰপিছত সেই পইচাখিনি যদি আপুনি সিহঁতে প্ৰুভ কৰিব নোৱাৰে যে সেই টকাখিনি সিহঁতৰ আছিল, সেইখিনি পইচা সিহঁতে তেতিয়া আপোনাৰ কোৰ্টে জব কৰিব পাৰিব। আৰু জব কৰাৰ পিছত এণ্ড অফ দ্য ডে সেইখিনি গভৰ্ণমেণ্টে আপোনাৰ যদি প্ৰুভ হৈ যায় গোটেইখিনি, তেতিয়া সেইটো গৰিমা শইকীয়াক অৰ্পণ কৰিব পাৰিব। কমে বেছি মানে আপোনাৰ সিদ্ধাৰ্থ শৰ্মাৰ যিখিনি সম্পত্তি আছে, সিদ্ধাৰ্থ শৰ্মাৰ আপোনাৰ মহাবীৰ একুৱা বৰ্তমান এটাচ কৰা আছে বা তেখেতৰ বেংক একাউণ্টখিনি এটাচ কৰা আছে। তো গতিকে এই টকাখিনি যিখিনি আছে সেইখিনি এণ্ড অফ দ্য ডে, মানে যেতিয়া কোৰ্টত কেছটো খতম হ'ব বা ভাৰ্ডিক্ট উপন্যাসনা হ'ব, তাৰপিছত সেই পইচাখিনি যদি আপুনি সিহঁতে প্ৰুভ কৰিব নোৱাৰে যে সেই টকাখিনি সিহঁতৰ আছিল, সেইখিনি পইচা সিহঁতে তেতিয়া আপোনাৰ কোৰ্টে জব কৰিব পাৰিব। আৰু জব কৰাৰ পিছত এণ্ড অফ দ্য ডে সেইখিনি গভৰ্ণমেণ্টে আপোনাৰ যদি প্ৰুভ হৈ যায় গোটেইখিনি, তেতিয়া সেইটো গৰিমা শইকীয়াক অৰ্পণ কৰিব পাৰিব। কমে বেছি মানে আপোনাৰ সিদ্ধাৰ্থ শৰ্মাৰ যিখিনি সম্পত্তি আছে, সিদ্ধাৰ্থ শৰ্মাৰ আপোনাৰ মহাবীৰ একুৱা বৰ্তমান এটাচ কৰা আছে বা তেখেতৰ বেংক সকলোকে গৈ এতিয়া সাক্ষ্য প্ৰদান কৰিছে। আৰু কালিৰ দিনটোত যদি আমি চাওঁ, কালিৰ দিনটোত শুৱালকুছিৰ জুবিন ফেন ক্লাবৰ সাধাৰণ সম্পাদক অংশুমান বৈশ্যই সাক্ষ্য প্ৰদান কৰিছিলে। সাক্ষ্য প্ৰদান কৰি আহি সংবাদ মাধ্যমৰ আগত কেইবাটাও বিশেষ মন্তব্য কৰিছে। আমি এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিছোঁ। হয়, আৰু আজি আমি যোৱা 20 ছেপ্টেম্বৰ 2025 তাৰিখে আমি FIR এখন দাখিল কৰিছিলোঁ। আৰু সেই ভিত্তিতে আজি আমাক সাক্ষ্য প্ৰদান কৰিবৰ কাৰণে মাতিছিল। কেনেকুৱা কিখিনি আপুনি কোনখিনি ভিত্তিত দিছিলে? আমি এইটোৱে দিছিলোঁ যে 3 বছৰৰ এটি জুবিন গাৰ্গৰ চিজাৰ থকা বুলি জানিও তেখেতক ইচ্ছা নোহোৱাৰ পিছতো তেখেতক ফ'ৰ্চফুলি আৰু ব্লেকমেইল কৰি পিনে শ্যামকানু মহন্তই যি
নৰ্থ ইষ্ট ফেষ্টিভেল অৰ্গেনাইজ কৰে আৰু সেই অৰ্গেনাইজ কৰি পিনে তেখেতক লৈ গৈছিল ছিংগাপুৰলৈ আৰু সেইটোৱে মানে এইটোৱে সুধিছে যে আপুনি ঘটনাটো কেনেকৈ মানে ঘটনাৰ দিনাখন আমি ক'ত কি কৰিছিলোঁ বা ক'ত FIR কৰিছিলোঁ